নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ 30টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই 30টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰে আমাক শেষত ভিডিঅ'টোৰ কমেণ্টত জনাই দিব। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৱেৰ কনচিডাৰ্ড টু বি দ্য মেইন আৰ্কিটেক্ট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, অৰ্থাৎ হিন্দু সভ্যতাৰ ঘাই নিৰ্মাতা বুলি কাক ধাৰণা কৰা হয়। তো অপশ্যনসমূহ আপোনালোকে ভালদৰে পঢ়ি চাব। দ্ৰাবিড়সকলক নে নিগ্ৰোছসকলক নে অষ্টিকসকলক নে মংগলয়তসকলক। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ, দ্ৰাবিড়সকলক। দ্ৰাবিড়সকলক হিন্দু সভ্যতাৰ ঘাই নিৰ্মাতা বুলি মান্যতা দিয়া হয়। নেক্সট প্ৰশ্নটো হৈছে হুইচ এৰা ষ্টাৰ্টেড আফটাৰ দ্য ফল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, অৰ্থাৎ হিন্দু সভ্যতাৰ পতন হোৱাৰ পাছত কি যুগৰ সূচনা হৈছিল। শুদ্ধ উত্তৰটো যাব অপশ্যন এ, বৈদিক এৰা, অৰ্থাৎ বৈদিক যুগৰ সূচনা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পিৰিয়ড ইজ কনচিডাৰ্ড টু বি দ্য আৰ্লি বেদিক পিৰিয়ড অৰ ঋগ বেদিক পিৰিয়ড, অৰ্থাৎ কোনখিনি সময়ক আদি বৈদিক যুগ নতুবা ঋগ বৈদিক যুগ বুলি কোৱা হয়। ৰাইট এনচাৰটো যাব অপশ্যন বি, 1500 to 1000 BC, অৰ্থাৎ 1500 পৰা 1000 খ্ৰীষ্টপূৰ্বৰ সময়খিনিকে বৈদিক যুগ বা ঋগ বৈদিক যুগ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হুইচ পিৰিয়ড ইজ কনচিডাৰ্ড টু বি দ্য লেটাৰ বেদিক পিৰিয়ড, অৰ্থাৎ কোনখিনি সময়ক পৰৱৰ্তী বৈদিক যুগ বুলি কোৱা হয় বা কোনখিনি সময়ক পৰৱৰ্তী বৈদিক যুগ বুলিব পাৰি। ৰাইট এনচাৰটো যাব অপশ্যন চি, 1000 to 600 BC, অৰ্থাৎ 1000 পৰা 600 খ্ৰীষ্টপূৰ্বৰ সময়খিনিকে পৰৱৰ্তী বৈদিক যুগ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য ইষ্টাৰ্ণ বৰ্ডাৰ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এক্সটেণ্ডেড আপ টু গংগা ভেলী, অৰ্থাৎ সিন্ধু উপত্যকাৰ পূব দিশীয় সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল। শুদ্ধ উত্তৰটো যাব অপশ্যন এ, মিৰুতলৈকে। পিছৰ প্ৰশ্নটো হৈছে উপনিষদছ এণ্ড আৰণ্যকছ ৱেৰ ৰিটেন ডিউৰিং, উপনিষদ আৰু আৰণ্যকসমূহ কোন যুগত ৰচিত। শুদ্ধ উত্তৰটো যাব অপশ্যন বি, লেটাৰ বেদিক পিৰিয়ড, অৰ্থাৎ পিছৰ বৈদিক যুগত এইখিনি ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ৰিকগনাইজ চিডুল ট্ৰাইবছ আৰ দেয়াৰ ইন ইণ্ডিয়া, ভাৰতত ৰাজ্যভিত্তিকভাৱে তালিকাবদ্ধ অনুসূচিত জনজাতিৰ সংখ্যা কিমান। ইয়াৰে শুদ্ধ উত্তৰটো যাব অপশ্যন চি, 705, অৰ্থাৎ 705টা। পিছৰ প্ৰশ্নটো হৈছে একৰ্ডিং টু 2001 চেন্সাছ হাউ মেনি লেংগুৱেজ আৰ ইউজ এজ মাদাৰ টাং ইন ইণ্ডিয়া, 2001 বৰ্ষৰ পিয়ল অনুসৰি ভাৰতত বিবেচনাপূৰ্ণ কেইটা মাতৃভাষা আছে। শুদ্ধ উত্তৰটো যাব অপশ্যন এ, 1013, অৰ্থাৎ 1013টা। পিছৰ প্ৰশ্নটো হৈছে হাউ মেনি লেংগুৱেজ হেভ বিন ৰিকগনাইজ বাই আৱাৰ কনষ্টিটিউশ্যন এজ ষ্টেট লেংগুৱেজ, ভাৰতীয় সংবিধানে কেইটা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো যাব অপশ্যন ডি, 22, অৰ্থাৎ 22টা ভাষাক। নেক্সট কুৱেশ্যনটো হৈছে হু ৰট দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া, ভাৰত সম্ভেদ শীৰ্ষক গ্ৰন্থখন কোনে ৰচনা কৰিছিল। ৰাইট এনচাৰটো যাব অপশ্যন চি, জৱাহৰলাল নেহৰু। ভাৰত সম্ভেদ নামৰ গ্ৰন্থখন জৱাহৰলাল নেহৰুৱে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৰট দ্য হিষ্টৰিকেল টেক্সট ৰাজতৰংগিনী, ৰাজতৰংগিনী শীৰ্ষক বুৰঞ্জীমূলক গ্ৰন্থখন কোনে ৰচনা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো যাব অপশ্যন ডি, কলহন। কলহনে ৰাজতৰংগিনী ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে সত্যমেৱ জয়তে ইজ টেকেন ফ্ৰম হুইচ উপনিষদ, তোমাৰ ৰাখি দিব সত্যমেৱ জয়তে শব্দটো কোনখন উপনিষদৰ পৰা তুলি লোৱা হৈছে। শুদ্ধ উত্তৰটো যাব অপশ্যন বি, মুণ্ডক উপনিষদ। মুণ্ডক উপনিষদৰ পৰাই সত্যমেৱ জয়তে বাক্যশাৰী বা শব্দটো তুলি অনা হৈছে। পিছৰ প্ৰশ্নটো হৈছে নাগাৰা ষ্টাইল অফ টেম্পল আৰ্কিটেকচাৰ ইজ প্ৰিভিলেণ্ট ইন, নাগৰ মন্দিৰ নিৰ্মাণ শৈলীটো ক'ত প্ৰচলিত। শুদ্ধ উত্তৰটো যাব অপশ্যন এ, নৰ্থ ইণ্ডিয়া, অৰ্থাৎ উত্তৰ ভাৰতত এইটো বিশেষকৈ প্ৰচলিত। নেক্সট কুৱেশ্যনটো হৈছে
Which style of temple architecture is found in between Vindhya mountain and Krishna river? Vindhya পৰ্বতমালা আৰু কৃষ্ণা নদীৰ মাজভাগত মন্দিৰ নিৰ্মাণৰ কোনটো শৈলী দেখা পোৱা যায়? ৰাইট এনসাৰটো যাব অপচন সি বেচাৰা। বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ, আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হওক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে। সেয়েহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ই-বুক তৈয়াৰ কৰিছোঁ। আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্ট'ৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছোঁ। এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব। সেয়েহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব। তো বলক আজিৰ ভিডিঅ'ৰ আমি কুৱেশ্যনসমূহ আলোচনা কৰোঁ। পিছৰ প্ৰশ্নটো হৈছে মথুৰা ষ্টাইল অফ স্কাল্পচাৰ ৰিচ ইটছ পিক ডিউৰিং কোন যুগত মথুৰা শিল্পকলাই চৰম উৎকৰ্ষ লাভ কৰিছিল? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি গুপ্ত এৰা অৰ্থাৎ গুপ্ত যুগৰ সময়ছোৱাত। নেক্সট প্ৰশ্নটো হৈছে বাঘ কেভছ আৰ লোকেটেড ইন বাঘ গুহা কোন ৰাজ্যত অৱস্থিত? ৰাইট এনসাৰটো হ'ব অপচন বি মধ্যপ্ৰদেশ। বাঘ গুহা মধ্যপ্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অজন্তা কেভছ আৰ লোকেটেড ইন অজন্তা গুহা ক'ত অৱস্থিত? উত্তৰটো হ'ব অপচন এ মহাৰাষ্ট্ৰত। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ডেন্সেছ হেভ বিন ৰিকগনাইজ বাই সংগীত নাটক একাডেমি ইন ক্লাছিকেল ডেন্স? অৰ্থাৎ সংগীত নাটক একাডেমীয়ে কেইটা নৃত্যক ধ্ৰুপদী নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে? ৰাইট এনসাৰটো হ'ব অপচন এ 8 অৰ্থাৎ 8টা নৃত্যক ধ্ৰুপদী নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে। নেক্সট কুৱেশ্যন দ্য ক্লাছিকেল ডেন্স অফ নৰ্থ ইণ্ডিয়া ইজ উত্তৰ ভাৰতৰ ধ্ৰুপদী নৃত্য কোনটো? ৰাইট এনসাৰটো হ'ব অপচন চি কথক। তো কথকটো হৈছে উত্তৰ ভাৰতৰ এটা ক্লাছিকেল ডেন্স। নেক্সট কুৱেশ্যন হু ৰড যোগসূত্ৰ? যোগসূত্ৰ কোনে ৰচনা কৰিছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি পতঞ্জলি। পতঞ্জলিয়ে যোগসূত্ৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন ইণ্টাৰনেশ্যনেল য়োগা ডে ইজ চেলিব্ৰেটেড অন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়? ৰাইট এনসাৰটো হ'ব অপচন চি 21 জুন। 21 জুন তাৰিখে ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ৱাজ ছেট আপ ইন নৰ্থ ইষ্ট কাউন্সিল কেতিয়া গঠন হৈছিল? ৰাইট এনসাৰটো হ'ব অপচন চি 1971ত। তো 1971 চনত নৰ্থ ইষ্ট কাউন্সিল গঠন হৈছিল আৰু ইয়াৰ যিটো মুখ্যালয় সেই মুখ্যালয়টো শ্বিলঙত অৱস্থিত। নেক্সট কুৱেশ্যন হেৰাকা মুভমেণ্ট ৱাজ লঞ্চ বাই হেৰাকা আন্দোলনটো কোনে গঢ়ি তুলিছিল? তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি ৰাণী গাইডিনলু। ৰাণী গাইডিনলুৱে হেৰাকা মুভমেণ্টটো গঢ়ি তুলিছিল। আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হৰ্ণবিল মহোৎসৱটো কোন ৰাজ্যত পালন কৰা হয়? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন চি নাগালেণ্ডত। নাগালেণ্ডত হৰ্ণবিল মহোৎসৱটো উদযাপন কৰা হয়। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।